আজি এই ভিডিঅ'টোত আমি লংগিটিউড আৰু টাইম এই বিষয়ে আলোচনা কৰিম মানে লংগিটিউডৰ পৰা টাইম কেনেকৈ আমি ডিৰাইভ কৰিব পাৰোঁ এই বিষয়ে আলোচনা কৰিম লংগিটিউডৰ পৰা যদি আমি টাইম উলিয়াব বিচাৰো তেতিয়াহ'লে প্ৰথমতে আমি এটা গ্লোব ললো মনত ভাবি লৈছো যে আমি এটা গ্লোব ললো আৰু গ্লোবটো আমি সবফালে চাওঁ তাত লংগিটিউড বিলাক অকা আছে যিডাল 180 ডিগ্ৰী লংগিটিউড আমি মনতে ভাবি ললো যে 180 ডিগ্ৰী লংগিটিউড ডালেদি আমি এটা গ্লোব কাটি ললো মানে ইফালৰ পৰা কাটি দিলো আৰু কাটি পেনি গ্লোবটো খুলি দিলো যেতিয়া আমি খুলি দিম তেতিয়া এনেকুৱা শেপত আমি দেখাম এটো লগতে এটো কৈ যাওঁ যে মই গ্লোব এটা কাটাটো মনত ভাবিবলৈহে কৈছো হসাহসিকে গ্লোব এটা কিনি কাটিবলৈ কোৱা নাই আমি এটো এটা ৰেক্টেংগল শেপত আমি লংগিটিউড আৰু লেটিটিউড বিলাক গোটেই ওয়াৰ্ল্ডৰ লংগিটিউড লেটিটিউড বিলাক এনেকৈ ৰেক্টেংগল শেপত আমি দেখা পাম তেতিয়াহ'লে আমি চাম ইয়াৰ ভিতৰত মাজৰ যিডাল লংগিটিউড হেডাল হৈ গল 0 ডিগ্ৰী লংগিটিউড আৰু 0 ডিগ্ৰী লংগিটিউডৰ পৰা আমি যদি 10 ডিগ্ৰী ডিফাৰেন্সত লংগিটিউড বিলাক আকু তেতিয়াহ'লে 0 ডিগ্ৰী লংগিটিউডৰ পৰা ৰাইট হেণ্ড সাইডত 12 ডাল লংগিটিউড হ'ব তাৰ পৰা লেফট হেণ্ড সাইডত 12 ডাল লংগিটিউড হ'ব তাৰ মানে টোটাল লংগিটিউড গুটে আৰ্ট কনত আছে 360 লংগিটিউড ইয়াত আমি গটিকে ইয়াত এডাল বেছি লংগিটিউড পাম কাৰণ আমি 180 ডিগ্ৰী ডাল দুবাৰ দেখুৱা হৈছে ইয়াত হেতু কাৰণে আমি এতিয়া এই গোটেইখন আমি পাই গলো যে এখন ওয়াৰ্ল্ডৰ যিমান লংগিটিউড আছে লেটিটিউড আছে আমি ইয়াতে আঁকিলো এতিয়া আমি যেতিয়া চাম নৰ্থ কোনফালে সাউথ কোনফালে প্ৰথমতে আমি হেতু বুজিলো যেটো ওপৰৰ ফালে হৈ গল হেতু হৈ গল নৰ্থ যেটো তলত আছে হেতু হৈ গল সাউথ আৰু যেটো 0 ডিগ্ৰী পৰা ৰাইট সাইডে হেখিনি হৈ গল ইষ্ট আৰু 0 ডিগ্ৰী পৰা যেটো লেফট সাইডে হৈ গল হেতু হৈ গল ওয়েস্ট এতিয়া আমি যদি কল্পনা কৰো তেতিয়া হলে প্ৰথমতে বেলিটো ইষ্টৰ পৰা ওয়েষ্টৰ ফালে আহে মানে বেলিটো আসলতে না যায় মই বুজাবৰ কাৰণে কৈছো আসলতে আৰ্থখন rotate কৰে যেতিয়া ওয়েষ্টৰ পৰা ইষ্টৰ ফালে rotate কৰে গতিকে ইষ্টৰ ফালে প্ৰথম বেলি পোহৰ পৰে আৰু তাৰ পিছত ওয়েষ্টৰ ফালে লাহে লাহে পোহৰ গৈ থাকে গতিকে প্ৰথম ৰাতিপুৱা ইষ্টৰ ফালে হয় আৰু পিছত দিনটো ওয়েষ্টৰ ফালে লাহে লাহে গৈ থাকে এতিয়া ইষ্টৰ পৰা লাহে লাহে বেলিটো ওয়েষ্টৰ ফালে যাব তেতিয়া হলে প্ৰত্যেক লংগিটিউড ডাল পাৰ কৰোতে বেলিটোক এটা নিৰ্দিষ্ট সময় লাগিব এতিয়া এটা ফৰ্মুলা হিচাপে আমি লৈ লওঁ ইয়াত যে এই বেলিটো যেতিয়া 1 ডিগ্ৰী লংগিটিউড ক্ৰস কৰে তেতিয়া হলে বেলিটোক 4 মিনিট লাগে 4 মিনিট গতিকে আমি ক'ব পাৰো যে 1 ডিগ্ৰী ইজ ইকুৱেল টু 4 মিনিট এতিয়া এই যেটো সিম্বলটো ইয়াত দি দিছো এটো মিনিটৰ সিম্বল হয় ইয়াত আকৌ সাব ডিভিজনো আছে যেনেকৈ আমি যদি দুডাল দি দিও তেতিয়া হলে হেতু বুজাব সেকেন্ড 1 ডিগ্ৰী ইজ ইকুৱেল টু 4 মিনিট এটো আমি এটা ফৰ্মুলা হিচাপে লৈ ললো ইয়াৰ আমি ভৱিষ্যতে ইয়াৰ পিছত যিমান ক্যালকুলেশনবোৰ কৰিব লাগিব আমাক এই ফৰ্মুলাটো লাগিব আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগিব আমি এটা এটা কোৱেশ্চন লৈ লওঁ যেটো আমাৰ ক্লাস 11 ৰ প্ৰ্যাকটিক্যাল বুকত আছে যেতিয়া 0 ডিগ্ৰী লংগিটিউড ডাল কোৱা হয় গ্ৰীনউইচ মিন টাইম আমি লংগিটিউডৰ যেটো ভিডিও বনাইছো আমি তাত ইয়াৰ বিষয়ে ডিটেইল আলোচনা কৰি আইছো জুনে জুনে সোৱা নাই তোমালোকে গৈ এবাৰ চাই লোৱা তেতিয়াহলে এটো বেছি ভালকে বুজি পাবা কোৱেশ্চনটো এটো হৈ গল যে যদি 0 ডিগ্ৰী মেৰিডিয়ানত টাইমটো হৈ গল 12 বাজিছে দুপৰীয়া 12 নুন তেতিয়াহলে 90 ডিগ্ৰী ইষ্ট লংগিটিউডত এটা জায়গা আছে যি জায়গাডখৰ নাম হৈ গল থিম্পু হৈ গল ভুটানৰ ক্যাপিটেল যেতিয়া গ্ৰীনউইচ মিন টাইমত 12টা বাজিছে তেতিয়া থিম্পুত কিমান সময় হ'ব হেতু টাইমটো আমি ক্যালকুলেট কৰি উলিয়াব লাগে হেতু আমাৰ কোৱেশ্চন এটা এই কোৱেশ্চনটোৰ আনসাৰ যদি আমি কৰিব বিচাৰো তেতিয়াহলে প্ৰথমতে আমি বুজি পাব লাগিব যে বেলিটো যেতিয়া ইষ্টৰ পৰা ওয়েষ্টৰ ফালে আহিব পাৰ ডিগ্ৰী বেলিটোক লাগিব 4 মিনিট ঠিক আছে এটা আমি ফাৰ্ষ্টত আমি লংগিটিউডনাল ডিফাৰেন্সটো বিচাৰি উলিয়াব লাগিব থিম্পু আৰু জিএমটি মাজত হেতু কাৰণে আমি কৰিব লাগিব যে the longitudinal difference between greenwich mean time and Thimphu is কিমান দিয়া আছে 90 ডিগ্ৰী Thimphu distance আৰু greenwich mean time 0 90 - 0 is equal to 90 ডিগ্ৰী হ'ব গতিকে এটো আমি গম পালো যে the longitudinal difference to হৈ গল 90 ডিগ্ৰী এতিয়া আমি আনসাৰটো পোৱা নাই আমি longitudinal difference টো হে পালো এতিয়া আমি এই ফৰ্মুলাটো ইয়াত এপ্লাই কৰিব লাগিব এডাল লংগিটিউড পাৰ হওঁতে বেলিটোক লাগে 4 মিনিট তেতিয়াহলে 90 ডাল ডিগ্ৰী পাৰ হওঁতে বেলিটোক কিমান টাইম লাগিব হেতু আমি ইয়াত ক্যালকুলেট কৰি উলিয়াই লব লাগিব গতিকে আমি ইয়াত চাও যেহেতু since 1 degree is equal to 4 minute
এতিয়া আমি নেক্সট লাইনত লিখিব লাগিব therefore 90 degree is equal to 90 into 4 এতিয়া 90 into 4 আমি যেটা কৰি দিম equal to আমি পাম 360 পালো কিন্তু এটো 360 কি হ'ব ইনে কৰি দিলে নহব আমি 360 বুলি লিখিলে নহব 360 টো আসলতে হৈ গল মিনিট এতিয়া এই 360 মিনিট টো আমি পালে নহব আমি এটো আৱাৰত যেটা কনভাৰ্ট কৰিম তেতিয়া হলে আমি পাম 360 divided by 60 is equal to 6 hours এতিয়াও এনসাৰটো পোৱা নাই আমি এনসাৰটো পাবৰ কাৰণে এটো কৰিব লাগিব যে গ্ৰীনউইচত 12টা বাজিছিলে নেক্সট স্টেপ আমি লিখিব লাগিব since the time in greenwich is 12 therefore the time in Thimphu is 12 plus 6 18 hours এটো এতিয়া আসলতে যেটা আমি ক্যালকুলেট কৰো হদাই আমি 24 hours কৰিব লাগে গতিকে আমি 12 ৰ পিছত 1 ধৰিব নোৱাৰো 12 ৰ পিছত 13 14 15 এনেকৈ কৰি 24 লৈকে ধৰিব লাগিব গতিকে এটো 18 hours হৈ গল এতিয়া ইয়াত আৰু এটা ইম্পৰ্টেন্ট কথা মই কৈ থওঁ যেহেতু থিম্পু গ্ৰীনউইচৰ পৰা ৰাইট সাইডে আছে মানে ইষ্টত আছে গতিকে আমি গ্ৰীনউইচৰ লগত টাইমটো প্লাস কৰিব লাগিব যদি আমি জিটু জাগাৰ টাইম বিচাৰিছো সেই জাগাটোৰ টাইম যদি জোৰ লগত কম্পেয়াৰ কৰিব বিচাৰিছো তাৰ পৰা ৰাইট সাইডে থাকে ইষ্টত থাকে তেতিয়া হলে আমি টাইমটো প্লাস কৰিব লাগিব কিন্তু যদি এই জায়গাটো আমাৰ ওয়েষ্টত থাকিলেহেতেন বা গ্ৰীনউইচৰ পৰা লেফট সাইডে থাকিলেহেতেন তেতিয়া হলে আমি ইয়াৰ পৰা মাইনাস কৰিব লগিয়া হল যে আমি 18 টো আমি ইন্ডিয়ান টাইমত যদি কনভার্ট কৰি দিও 12 আৱাৰ্ছৰ টাইমত যদি কনভার্ট কৰি দিও তেতিয়া হলে হ'ব 18 টো হৈ যাব 6 pm হ'ব গতিকে so the local time in Thimphu is 6 pm Thimphu local time যেটো হৈ গল হেতু 6 pm আমি এতিয়া লংগিটিউডৰ পৰা এনেকে আমি টাইম ক্যালকুলেট কৰিব পাৰো এতিয়া যদি তোমালোকৰ এনেকুৱা বেলেগ কোৱেশ্চন আছে যিবিলাক তোমালোকে নাজানা বলে মই এটো ক্যালকুলেট কৰিব পাৰা নাই নাজানো মই কমেন্টত জনাবা মই তোমালোকক এটা বেলেগ ভিডিও বনাই তা ক্যালকুলেশনটো কেনেকে কৰে হেতু তোমালোকক শিকাই দিম আশা কৰো সকলোৱে লংগিটিউড বা টাইম উলোৱাটো বুজি পাইছা আৰু যদি কিবা কমেন্ট আছে ফিডব্যাক আছে কমেন্ট সহকাৰে জনাবা